নমস্কাৰ আজি আমাৰ মাজত এগৰাকী বিশেষ অতিথি উপস্থিত আছে অতিথিগৰাকীৰ সাকে সকলোৱে চিনিয়ে পায় former DGP Mukesh Sahai so welcome to the headline aid. Thank you very much and my regards to everybody. Thank you. We are lucky যে আজি আমি তেওঁৰ সৈতে কথা পাতিম অলপ তেওঁৰ জীৱনৰ কিছু কথা তেওঁৰ IPS অফিচাৰৰ পৰা টিচাৰ গুটি বস্তুবোৰ আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম আমাৰ লগত থকাৰ বাবে ধন্যবাদ প্ৰথমটো প্ৰশ্ন আপোনাৰ ওচৰত যাওঁ প্ৰশ্নটো এইটোৱে যে আপোনাৰ যাত্ৰা আপুনি প্ৰথম দিনাখন আপুনি ইউনিফৰ্ম পিন্ধিছিলে জীৱনত আৰু আজি এজ এ ৰিটায়াৰ্ড অফিচাৰ কথা পাতি আছো আপোনাৰ লগত মই গৌৰৱ অনুভৱ কৰোঁ কিন্তু আপোনাৰ সেই ইউনিফৰ্মৰ পিন্ধা প্ৰথমটো দিন আৰু আজি এজ এ ৰিটায়াৰ্ড অফিচাৰ অলপ অভিজ্ঞতাবিলাক যদি আমাক জনায় আমাৰ জীৱন এটা কিতাপ নিচিনা কিতাপৰ ডিফাৰেণ্ট চেপ্টাৰ থাকে এটা চেপ্টাৰ শেষ হয় নেক্সট চেপ্টাৰ ষ্টাৰ্ট হয় ঠিক তেনেকৈ মই পঢ়া শুনাৰ পিছত আমিও এটা চাকৰি বিচাৰিছিলোঁ ভগৱানৰ আশীৰ্বাদত নিজৰ মা দেউতা আশীৰ্বাদত এটা চাকৰি পালোঁ সেই চাকৰি মোৰ মই ইউনিফৰ্ম পিন্ধি কাজটো কৰিলোঁ তাৰ আগতে মানে যে পুলিচৰ চাকৰি মই কৰিম বুলি মোৰ কোনো তেনেকৈ ইণ্টেনশ্যন নাছিলে কোনো So I became a police officer basically by accident. So তার পিছত যেতিয়া চাকৰি পালোঁ as per my capabilities I tried to work for the state for the people আৰু এতিয়া ৰিটায়াৰ হোৱাৰ পিছত এটা নতুন চেপ্টাৰ ষ্টাৰ্ট হৈছে see this is all different phases of life everyone has to go through so that chapter is now over and I have moved on. Now it's another new chapter of life. It's a new chapter of life. আপুনি যেতিয়া জয়েন কৰিছিলে ফাৰ্ষ্ট আসাম মেঘালয় কেডাৰ হিচাপে আপুনি জয়েন কৰিছিলে তেতিয়াৰ দিনবোৰ কেনেকুৱা আছিলে অসমত আৰু এতিয়াৰ দিনবোৰৰ মাজত কেনেকুৱা পাৰ্থক্য এই সময়ত দিনকাল অলপ কঠিন আছিলে পুলিচৰ ফালৰ পৰা আৰু সমাজৰ কাৰণেও কি কাৰণে আমাৰ সন্ত্ৰাসবাদ অলপ মানে বহুত বেছি আছিলে বিশেষকৈ যোন এলেকাত মই চাকৰি কৰিলোঁ সেই হিচাপত আজি আমাৰ অৱস্থাটো বহুত ভাল মোটামুটি সন্ত্ৰাসবাদ নিৰ্মূল হৈছে তাৰ কাৰণে আমি অসম পুলিচক চলাগ ল'ব লাগিব all their sister agencies police is a team and it works in coordination with many other agencies which may not be as prominently displayed plus sustained support from the government constant guidance and encouragement and support from the Honorable Chief Minister who is also the Home Minister and most importantly public connect. This has helped improve the situation vastly and today you see সন্ত্ৰাসবাদো প্ৰায় মোটামুটি শেষ হৈছে আৰু লগতে যোনে মানুহ মূল হোটেললৈ ঘূৰি আহিবলৈ বিচাৰিছিলে তেওঁলোকৰ এটা ৰেস্পেক্টেবল rehabilitation করা হয়েছে it's a very big thing controlling the violence is one thing and rehabilitating those who want to come back is equally important sometimes more important because peace is not the absence of violence peace is the prevalence of justice so hey hisabot mane to bahut bhal hoise aji ami eta samanyo জীবন যাপন কৰিব পাৰোঁ ডেভেলপমেণ্ট হৈ আছে বহুত ধৰণৰ সমাজ ব্যক্তি আগবাঢ়ি আছে আৰু পুলিচৰ তেনেকৈ অকল সন্ত্ৰাসবাদ আৰু ক্ৰাইম কণ্ট্ৰলে নহয় যেনেকৈ আমাৰ লাষ্ট ইয়াৰ আমি দেখিলোঁ কোভিড মেনেজমেণ্টে পুলিচে যেনেকৈ কাম কৰিছে এইটো নিশ্চয় মানে উই হেভ টু চেলিউট এভৰিবডি দে হেভ চাফাৰ্ড দেমছেলভছ বাট দে হেভ কণ্ট্ৰিবিউটেড দেয়াৰ বেষ্ট ইন bringing the situation to control like the health workers even like the journalists like the policemen they have been the frontline workers
So they have given their best to the society, and the society also has acknowledged all this good work from the Assam Police. So today, while police is an agency which can never sit on its laurels, because new things will come, আমি to face কৰিব লাগিব, নতুনকৈ প্ৰস্তুত কৰিব লাগিব, নতুন চ্যালেঞ্জ আহিব, কিন্তু পৰিস্থিতি আজ এই সময়কে বহুত ভাল, আৰু তাৰ কাৰণে আমি সবৰে মানে contribution আছে, all stakeholders have contributed to bring the situation to this stage Peaceful today. and we hope and pray that it improves further, and because only then the society will be able to, and the state will be able to develop and take care of the needs of everybody. আপুনি যেহেতু কৈছে যে এক্সিডেণ্টলি আপুনি পুলিচ অফিচাৰ বনিলে, সৰুতে আপোনাৰ কি সপোন আছিলে আচলতে? মইতো বেচিকেলি পঢ়া শুনা বাহিৰে একো কাম কৰা নাই, চ' মইতো ভাবিছিলোঁ যে কিবা হয়তো মানে টিচিং ৱৰ্ক ফেকাল্টি হোম কৰোঁ, কিন্তু চান্স পোৱা নাই আচলতে, সেইকাৰণে কম্পিটিশ্যন দিলোঁ, কম্পিটিশ্যনত আহিলোঁ, তো ইয়াত হৈ গ'ল। এনিৱে নো ৰিগ্ৰেটছ। নো ৰিগ্ৰেটছ, যাম। আপুনি যিহেতু ৰিটায়াৰমেণ্টৰ পাছত আপুনি টিচাৰ হিচাপেও আছিলে, সেইখিনি কথালৈ যাম। যিহেতু আপুনি কৈছে এতিয়াৰ দিন আৰু তেতিয়াৰ দিন বহুত বেলেগ আছিলে, আৰু কেনেকুৱা ধৰণৰ হাৰ্ডল, মানে ধৰি লওক চব কথা ক'ব নোৱাৰি কেমেৰাৰ আগত, আমি বুজি পাওঁ, কিন্তু এনেকুৱা কিছুমান এক্সপিৰিয়েঞ্চ যদি আপুনি আমাৰ লগত শ্বেয়াৰ কৰে, যোনটো ৰাইজেও জানি ভাল পাব, বা আপোনাৰ কিছুমান এক্সপিৰিয়েঞ্চ যোনটো ক'ব পাৰে আমাক। মই যেনেকৈ ক'লোঁ, বহুত ধৰণৰ সমস্যা আগৰ পৰা আছে, পুলিচে অলৱেজ এক্সপ'জ টু মাল্টিফেৰিয়াছ প্ৰব্লেমছ, কিন্তু সেই সময় এক নম্বৰ সমস্যা আছিলে সন্ত্ৰাসবাদ, আৰু সন্ত্ৰাসবাদৰ লগত মানে পুলিচ সেই সময় মানে প্ৰিপেয়াৰ্ড নাছিলে, কি কাৰণে অসম পুলিচে মানে সন্ত্ৰাসবাদ আগতে বোধ কৰি ইমান দেখা নাই, সেইকাৰণে ইনিচিয়েল পিৰিয়ড when we were not that prepared, it was difficult, আৰু সেই সময় অলপ মানে প্ৰিপেয়াৰ্ডনেছ নোহোৱাৰ কাৰণে আমি বহুত মানে মানুহ মানে শ্বহীদ হ'ল, এইটো বহুত দুখৰ কথা হ'ল। আজি যে ইমান অৱস্থা যে ভাল হৈছে, আমি মনত ৰাখিব লাগিব যে হাজাৰ হাজাৰ পুলিচ কৰ্মী, আমাৰ সামান্য নাগৰিকো মানে নিজৰ প্ৰাণৰ বলিদান দিছে, তাৰপিছতে এইটো অৱস্থা আহিছে। কিন্তু যেনেকৈ ক'লোঁ, সমস্যা যেতিয়া আহে আমি সমস্যাৰ লগত যুঁজিবলৈ শিকোঁ, নতুন বস্তু শিকোঁ। We are always, life is a process of learning, unlearning and relearning. তো নতুন বস্তু শিকিব লাগিব। এতিয়া মানে যেতিয়া সন্ত্ৰাসবাদ কণ্ট্ৰলত আহিছে, এতিয়া বেলেগ সমস্যা কেনেকৈ যুঁজিব লাগে এইটো শিকিব লাগিব। So that was the main thing, and it was a real challenge for us to lose a large number of our colleagues who sacrificed their lives and became martyrs. So that was a big challenge, and but we have been able to overcome that, and today, as I told you, we are in a much better position. Like in whenever you go for some duty, like কেতিয়াবা এনেকুৱা হয় নেকি, পুলিচ যেহেতু পুলিচ বুলি ক'লে আসাম যিকোনো পুলিচ ছাৰ্ভিচত যেতিয়া কয়, আমি কওঁ যে মানে পুলিচে আমাক সুৰক্ষিত কৰি আছে। আজি যদি আমি শান্তিত শুইছোঁ পুলিচৰ বাবে, বা ইণ্ডিয়ান আৰ্মি হুএভাৰ, সেইখিনি সময়ত ফেমিলিৰ ক্ষেত্ৰত যেতিয়া আপুনি আছিলে এজ এ DGP হওক, বা তাৰ আগৰ যি আপোনাৰ পষ্টিং আছিলে, ফেমিলিৰ লগত কেনেকৈ টাইম স্পেণ্ড কৰিছিলে, কেনেকৈ সময় মিলাইছিলে? মানে পুলিচৰ চাকৰি এনেকুৱা যে ফেমিলি লাইফটো অলপ ডিষ্টাৰ্ব হ'ব, তাত উপায় নাই, ইটছ এ প্ৰফেশ্যনেল হেজাৰ্ড, because you can't give that much time to your family, your children. But then whatever time is available, we used to spend with our family. But this is a problem with not only with individual officer, with everybody. Our police or Manu battalion, paramilitary, army, तो family पूरा 7वां 8वां बेलगे था के. So we have to balance the thing to the extent possible. But once you have joined the police force, you have to make certain adjustment and sacrifices on your personal front. That's true. So, and that applies to many other jobs. আমাৰ পুলিচৰে কথা নহয়, যেতিয়া সেই কোভিডৰ টাইম আপুনি দেখিছে ডক্টৰ নাৰ্ছ কিমান ষ্টৰী আহিলে যে মানে 3 সপ্তাহ 4 সপ্তাহ 1 মাহ ঘৰত যাব পৰা নাই, ঘৰত যাবলৈও কোনো কাকো মানে ল'ৰা ছোৱালীক টাচ কৰিব নোৱাৰে। So really people have shown that duty is very important and paramount, and they have sacrificed on their personal front. So this applies to many jobs, not only the police. Uniform service অলপ বেছি আৰু কনষ্টেণ্টলি হৈ থাকে. It's not a one day affair.
it's almost a constant affair, it's a daily affair. As you say that in your period, আপোনাৰ পিৰিয়ডৰ সময়ত ইনচাৰ্জেঞ্চিটো বহুত বেছি এক্টিভ আছিলে, এতিয়া লাহে লাহে কমিছে, এইটো আমিও দেখিছোঁ বা আপুনিও কৈছে। এজ এ DGP আপুনি যেতিয়া প্ৰথম DGP হিচাপে জইন কৰিছিলে, আপোনাৰ প্ৰথমটো কি আছিলে যে আপুনি DGP হিচাপে কৰিব বা কৰিলে, মানে আপুনি কি প্লেন কৰিছিলে? পুলিচ ইজ এ টিম, যেনে ক'লোঁ পুলিচত প্ৰত্যেক কাম টিম ৱৰ্ক, ইয়াত ইণ্ডিভিজুৱেল আহি থাকে গৈ থাকে, নিজৰ কণ্ট্ৰিবিউশ্যন অলপ দি থাকে, কিন্তু মেইনলি টিম হিচাপে কাম কৰিব লাগিব। আৰু টিমে জানে যে আমাৰ এইটো কি প্ৰায়ৰিটি, কি আমাৰ উদ্দেশ্য। সেই সময় আপোনাৰ মনত আছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজে 3-4টা আমাৰ শ্লোগান দিছিলে। নম্বৰ 1 ৱাজ সন্ত্ৰাস মুক্ত। তো আমিও সেই হিচাপত কাম কৰিব লাগিব, সন্ত্ৰাস মুক্ত নহ'লেও কিমানকৈ সন্ত্ৰাস কমাব পৰা যায় এইটো আমি চাব লাগিব। ঠিক তেনেকৈ ভ্ৰষ্টাচাৰ মুক্ত, আপোনাৰ কিছুমান যে একশ্যন হ'ল, ৰিক্ৰুটমেণ্ট এণ্ড অল দেট, all these was in total sync with the priorities laid down by the government and the Honorable Chief Minister himself. So accordingly আমি কাম কৰিলোঁ আৰু চিটুৱেশ্যনটো বহুত ইম্প্ৰুভ হ'ল, আৰু আজি তাতকৈও বহুত ইম্প্ৰুভ হ'ল। আৰু আপোনাৰ দিনতে APC স্কেমৰ হেৰিও ওলাইছিলে, আপুনিয়ে চাগে তেতিয়া DGP আছিলে যেতিয়া স্কেম ৰাকেশ পলক এৰেষ্ট কৰা হৈছিলে, সেইটো এটা আপোনালোকৰ ডাঙৰ, আপোনাৰ বিশেষকৈ এটা ডাঙৰ। যেনেকৈ মই কওঁ পুলিচত কোনো নিজৰ বস্তু কোনো নাথাকে, আৰু ইণ্ডিভিজুৱেল একো কৰিব নোৱাৰে। ইণ্ডিভিজুৱেলি অলপ কণ্ট্ৰিবিউশ্যন দিয়ে, ছাপৰ্ট দিয়ে, কিন্তু পুলিচৰ যিমানে ছাকচেছফুল কাম হয়, পাৰ্টলি ছাকচেছফুল কাম হয়, তাৰ কাৰণে অল ক্ৰেডিট গোজ টু দ্য টিম, অল ক্ৰেডিট গোজ টু দ্য সাষ্টেইনড ছাপোৰ্ট ফ্ৰম দি গভৰ্ণমেণ্ট এণ্ড দি কনষ্টেণ্ট এনকাৰেজমেণ্ট এণ্ড গাইডেন্স এণ্ড ছাপোৰ্ট ফ্ৰম দি political executive, especially the Honorable Chief Minister, who also happens to be the Home Minister. Then only you can perform. In isolation, individual, it's like a football খেল, আপনার যিমানে ভাল প্লেয়াৰ নাথাকে আল্টিমেটলি টিমটো জিকিব লাগিব। আপুনি অষ্ট্ৰেলিয়া এতিয়া ক্ৰিকেট টিমৰ পৰা দেখিলে ষ্টাৰকেইটা চব আউট আছিলে বিকজ অফ ইঞ্জুৰিজ এণ্ড আদাৰ ৰিজনছ, তথাপিও টিমটো ইমান ধুনীয়া মানে হিষ্টৰিক পাৰফৰ্মেঞ্চ দিলে, হিষ্টৰিক বিজয় বুলি কওঁ আমি। What does it show? It shows that team is not just a addition of 11 players, it's a much more than that. So police is always like that, a team, and where individuals have to play their role, very important role, but what the team does is really critical and is really something which matters to the society and other stakeholders. আফটাৰ ৰিটায়াৰমেণ্ট আপোনাক দেখা গৈছিলে, আপুনি সোণাৰাম হাইস্কুলত টিচাৰ হিচাপেও আপুনি আছিলে, এতিয়াও জড়িত হৈ আছে নে? That was another accident. কি কাৰণে মই স্কুলত গৈছিলোঁ, কিবা বেলেগ ফাংচন আছিলে তাত, তেতিয়া মই গম পালোঁ যে স্কুলত মানে অংক পঢ়াবলৈ 2-3 বছৰৰ পৰা শিক্ষক নাই। সেই সময়ত মই চাকৰিত আছিলোঁ, পুলিচৰ চাকৰি এনেকুৱা যে টাইম ওলাব নোৱাৰি বেছি। কিন্তু যেতিয়া সেইকাৰণে মই ক'লোঁ যিদিনা মই ৰিটায়াৰ হ'লোঁ, মই ক'ম তাৰ নেক্সট দিনাৰ পৰা মই অলপ নিজৰ হেল্পটো দিম। তো 2-3টা মানে শংকা আছিলে চবৰে মনত, মোৰো মনত আছিলে যে প্ৰথম কথা যে মই পাৰিম নেকি। সেইকাৰণে মইতো MSc পাছ কৰা 40 বছৰ হৈ গ'ল প্ৰায়, মই অলপ টাচত থাকোঁ ছাবজেক্ট। তথাপিও তেতিয়া মই চিন্তা কৰিলোঁ যে যেতিয়া শিক্ষক নাই, মই যিমানে কৰিম মোৰ অলপ জিৰ'কৈ অলপ বেছি হ'ব। শিক্ষকে যদি নাই, য' থিংছ আৰ এট জিৰ', চ' হোৱাট এভাৰ আই ডু উইল বি বেটাৰ দেন ডেট, চ' লেট মি ট্ৰাই। ছেকেণ্ড এটা ভাষাৰ কথা আছিলে যে মই অসমীয়া ভাষাত পঢ়াব পাৰিম নে নাই। তেতিয়া মই ক'লোঁ মই পাৰিম, অসমীয়াও মই জানো, পঢ়াব পাৰিম, কিন্তু মই এইটো ক'লোঁ যে অংক এনেকুৱা যে বিষয় তাৰ নিজৰে ভাষা আছে, তাৰ মানে ইংৰাজী, হিন্দী, অসমীয়া, বাংলা যি ভাষাতে আপুনি পঢ়ক, mathematics has its own language. In fact, somebody has beautifully said earlier, it was said that nature speaks in the language of mathematics. Mathematics is the language of the nature. এতিয়া তো কয় যে nature is mathematics. So mathematics has its own language, its own way of being. So I said ki no, we can do it. তো মই বহুত দিন কৰিলোঁ। এতিয়া তাৰপিছতো মই জড়িত হৈ আছিলোঁ, কিন্তু এতিয়া যোৱা 1 বছৰ ময়ো বাহিৰত গুচি গ'লোঁ আৰু এই ক'ভিড কাৰণে চব বন্ধ হৈ গ'ল, তো এই কামটো বন্ধ হৈ গ'ল। এতিয়াও মই প্ৰিন্সিপালৰ লগত টাচত থাকোঁ,
এতিয়া যেহেতু things are getting regularized and hopefully the worst is behind us, the vaccine has also come. So এতিয়া আকৌ মই এটা নেটৱৰ্কিং এটা কৰি আছোঁ যে এই কোভিড টাইমত ষ্টুডেণ্ট কমিউনিটিক বহুত ক্ষতি হ'ল। যদিও আমি অনলাইন টিচিং দিলোঁ, ময়ো বহুত অনলাইন লেকচাৰ দিলোঁ, কিন্তু অনলাইন লেকচাৰটো আচলতে মোৰ পাৰ্চনেল ভিউ এইটো, ইট মে নট বি কাৰেক্ট, is not, while it is a good supplement to conventional teaching, is not a substitute for that. বিশেষকৈ অংক ভৌতিক শাস্ত্ৰৰ নিচিনা বিষয়ত মানে অলপ যোনে প্ৰথমবাৰ শিকি আছে কিবা বিষয়, এইটো ফেচ টু ফেচ অলপ দৰকাৰী। এইটো মোৰ পাৰ্চনেল ভিউ, এইটো মই মানে এইটো থিয়ৰী বুলি নকওঁ। তো মই দেখিলোঁ যে এইটো মানে চিলড্ৰেন মানে all are not very comfortable. Even I was not very comfortable. মই নিজে অনলাইন কোর্স বহুত কৰোঁ, but sometimes I don't feel very comfortable. Number two, আমাৰ সবৰে অনলাইন এক্সেছ নাই, ডিজিটেল এক্সেছ নাই, ইট ইজ অলছ এ প্ৰব্লেম। সেইকাৰণে এতিয়া কিছুমান মানে মোক পেৰেণ্টে কিছুমান অৰ্গেনাইজে মোৰ যোগাযোগ কৰিলে, NGOs and all, some students are feeling a little low on confidence because of this loss. So I discussed with them যে এইটো স্বাভাৱিক, কিন্তু আমি চাব লাগিব যে আমি কি হেল্প কৰিব পাৰিম, হেল্প এনকাৰেজমেণ্ট এণ্ড ছাপৰ্ট আমি কি কৰিব পাৰিম। তো এতিয়া আমি অলপ কিবা চিন্তা কৰি আছোঁ যে হাউ টু হেল্প হোৱাট এভাৰ পচিবল ফ্ৰম আৱাৰ এণ্ড উই শুড ডু ফৰ চিলড্ৰেন, স্পেচিয়েলি হু ডোণ্ট হেভ ডিজিটেল এক্সেছ এণ্ড হু আৰ ফিলিং এ লিটিল low on confidence because of losing so much of time, to see how we can help. But we will start maybe in sometimes when things get regularized, because কোভিড টাইমত স্কুলত বন্ধই আছিলে, এনেও মানে অহা যোৱা বন্ধ আছিলে, ময়ো চিনিয়ৰ চিটিজেন, ময়ো বেছি বাহিৰত ওলাবলৈ মনা কৰা হৈছে। অল দিজ প্ৰব্লেমছ ৱেৰ দেয়াৰ। এতিয়া লেট মি চি হোৱাট উই কেন ডু, বাট উই মাষ্ট অল অফ আছ মাষ্ট ট্ৰাই টু ডু চামথিং ইন দিছ ফিল্ড। বিকজ যেতিয়া কোভিড আছিলে তেতিয়া আমাৰ মেইন এটা কনচাৰ্ণ আছিলে যে হাউ টু ইনচিয়'ৰ দেট পিপুল গেট চাম এডিকুৱেট ফুড। প্ৰথম কথা হ'ল ফুড। সেই সময় মানে চবেই সমাজে, চৰকাৰে চবেই মানে বহুত কাম কৰিলে চ' দেট দেৰ ইজ ন' ষ্টাৰভেশ্যন। তো আমিও মানে NGO লগত বেলেগৰ লগত মিলি অলপ এইবোৰ কাম কৰিলোঁ, বাট দেট ষ্টেজ ইজ পাৰহেপছ হোপফুলি নাও অভাৰ। চ' নাও উই হেভ টু কনচেনট্ৰেট অন দিছ থিংছ। ষ্টাডি এণ্ড এডুকেশ্যন, এডুকেশ্যনেল ইনষ্টিটিউশ্যন এতিয়া খুলিছে, কিন্তু এতিয়াও বোধ কৰোঁ মানুহ কৈছে যে খুব বেছি ৰেগুলাৰ হোৱা নাই। চ' দেট শুড বি এন এৰিয়া অফ কনচাৰ্ণ নাও। আপুনি কৈছিলে যে আপোনাৰ সৰুতে এটা হেৰি আছিলে যে আপুনি শিক্ষক হ'ব বা প্ৰফেচাৰ হ'ব, চাগে ৰিটায়াৰমেণ্টৰ পাছত আপোনাৰ সেই সপোনটো অলপ হ'লেও প্লাছ এইটো নিজে ভাল লাগে, যেনে মই সদায় ক'লোঁ, ইট ইজ ফৰ মাই অ'ন প্লেজাৰ। সংস্কৃত এটা কথা আছে, স্বান্তা সুখায়। মই চাকৰি কৰিলোঁ বহুত দিন, এতিয়া আই হেভ চাম ফ্ৰী টাইম, চ' আই মাষ্ট ডু চামথিং উইচ আই লাইক এণ্ড উইচ ইজ হেল্পফুল টু দ্য society and others. So this was one area which again came suddenly to me, and I really felt good about it, because when you are teaching is more about learning than teaching. When you are teaching somebody, you will yourself learn more. Yeah, that's true. So you revisit those things and you learn many things from the younger generation children, say their ideas, what they think. So I devoted a lot of time in schools and also in college, universities and training centers, almost 2-3 lectures a week. But now this thing had stopped. I hope I can restart my activities. But that keeps me a little busy and grounded. But you are also busy with again for state academy, I guess you are looking. Yeah, see, again the government and the Honorable Chief Minister was kind enough to give me an appointment as a member of the State Police Accountability Commission. I work there also, but still I have time with me which I can devote to this type of activities, and I am planning to organize that. But this has to be done in a planned, organized way. It can't be ad hoc. That's true. I just want to know about your childhood. মানে ক'ত আপুনি পাৰ কৰিছিলে আপোনাৰ childhood? I was born in a village in Chhapra district in Bihar. I studied mostly in Patna, so most of my early life has been spent in Patna. All my old friends, college friends are from that place. So it was like any low middle class family. From Patna, UP,
to Patna is IPS. Bihar. Bihar, sorry. Yeah. How to the IPS, that journey, if you share us little more. See, as I told you, I was busy in studies and some games and other. Only two things I did in my life: study and play a little bit of football. Only at the club level, I could not rise above the club level, local mohalla club and all that. But these are the only two activities I pursued, hoping that my results will get me a job as a faculty somewhere. But it did not happen. So the only options open were to take competitive exams. So I also took various competitive exams and I ultimately landed in the police. So as I told you, this was nothing, no special effort towards that. It happened, and perhaps it happened for the good, maybe. Yeah, that's true. So where your training days, how was your training days? Difficult for me because I was not very used to this type of very strenuous outdoor training. Though I was not bad in outdoor, but I was not very much used to very strenuous training. And mentally, my mental makeup was also not like that of a combat officer or a police officer or something. So initial adjustments were difficult, but life is all about adjustments. After training, like you were selected for Assam Meghalaya Cadet. Yeah, I was selected for Assam Meghalaya Cadet. I landed in Jorhat for training. First we did some training in Dergaon Police Training College. Then I became Assistant Superintendent of Police in Jorhat. And from there things started. And I served almost all over Assam. Hardly any place is left. From different state, different district, different culture, your culture were totally different, our culture, the culture of Assam was very different. So how was your day? How after coming to Assam, what was your first experience? Any hurdles you faced? See, I always convinced about certain things. I have convictions about them. One is that as a student of theoretical physics always emphasize on the common part, unification rather than differences. So while there may be differences in culture, there are a lot of similarities also. Number one, I always stress that. Secondly, when you are in public service, any public service, not necessarily police, and you are serving in any place, not only coming from Bihar to Assam, even from Assam, if I am going from one place to another to serve there, you must start by respecting the local genius. One must always respect the local culture, local language, local genius, local ethos, rather than thinking that it is different. Because after all, if thousands of years of human life, if people have been following a particular ethos, there has to be something about it. It can't be just like that. So I always believe in that. You must be proud of your own culture, your own language, and you must respect all other cultures and all other languages. You must treat everybody with respect, everybody with dignity. That is something which is my conviction, which I picked up from my parents and my family, that always be respectful to others, even if they are not respectful to you. That's so true, and iman dhuniya dhuniya apni mane hosaka the things you were saying, it's so good, and I think our viewers will also know more about you after this episode. And even মই নিজে বহুত শিকিছোঁ আপোনাৰ পৰা, আপোনাৰ সৰু সৰু কিছুমান কথা আজি গম পাই ভাল লাগিলে। বিকজ whenever like you are serving for Assam Police, আপোনালোকে সদায় ইউনিফৰ্মত থাকে, কামৰ কথা ধৰি লওক পাতে, মানুহে আপোনালোকক সদায় ইউনিফৰ্মতে দেখে। আজি আপোনাক এতিয়া বহুতেই আফটাৰ ৰিটায়াৰমেণ্ট টিচাৰ হিচাপেও পালে। আই থিংক ষ্টুডেণ্টখিনিক যেতিয়া আপুনি পঢ়াই আছিলে ধৰি লওক, প্ৰথম যেহেতু পুলিচ বুলি ক'লে সৰু সৰু ল'ৰা ছোৱালী কেতিয়াবা ভয় খায় বা সেইটো এটা থাকে আনকমফৰ্টেবল। এতিয়া ক্লাছৰ যেতিয়া প্ৰথম আপুনি ক্লাছটো কৰাইছিলে সোণাৰাম স্কুলত, কেনেকুৱা আছিলে সেইটো পৰিৱেশটো? অলপ কোনো ভয় হোৱা নাই। কি ক'লে ষ্টুডেণ্ট টিচাৰ ৰিলেশ্যনশ্বিপ এনেকুৱা ৰিলেশ্যনশ্বিপ ডেট আপোনাৰ বেকগ্ৰাউণ্ড আৰু আপোনাৰ এইবোৰ বস্তুটো কোনো ইম্পৰ্টেণ্ট নহয়। যেতিয়া আপুনি পঢ়াই আছে কিবা, আপুনি ষ্টুডেণ্টৰ হৈ চিন্তা কৰিব লাগিব, নিজৰ হৈ চিন্তা কৰিব লাগিব। মই বহুত জানো বা নাজানো কোনো ইম্পৰ্টেণ্ট নহয়, ষ্টুডেণ্টটো বুজি পালে না নাই, দেট ইজ ইম্পৰ্টেণ্ট কথা।
So once the students are very bright, once they get the spark and they see something new, they are able to solve a problem, they are able to understand a problem, they are inherently very happy people. Have you seen a small kid solving a puzzle? How does it feel? How does his face look like? Even a 2-year-old kid. So students are like that. Whenever you give them some new idea or some new concept and they are able to appreciate it even partly, they feel very happy, and then everything else recedes in the background. और पुलिसर यूनिफॉर्मर कथा जो कहले, this is another thing I greatly admire by in Assam police, that across all ranks, most of the police people are highly talented people in other fields also. You will find so many people, in music, drama, literature, doing exceedingly well. So that's another thing which which breaks the stereotype of a police person. That police people are also so good in Other parts. That's true. And Assam police is a great example of that. You can get number of such examples. Yeah, that's true. In various fields, police people performing almost some at a very high level and mostly at a very good level. The last question from my side. Jodi Kunubai, if someone is preparing for APSC, IPS, or UPSC, just a few things that they must need to know or keep in mind, if you tell us that. মোৰ দিনৰ পৰা তো আজি বহুত বস্তু চেঞ্জ হৈ গ'ল, কিন্তু কিছুমান বস্তু যে চেঞ্জ হোৱা নাই এটা তো হ'ল যে এইবোৰ পৰীক্ষাত মানে অলপ জেষ্টেশ্যন পিৰিয়ডটো বেছি, মানে নৰ্মেলি প্ৰিলিমিনাৰীৰ পৰা ষ্টাৰ্ট কৰি ৰিজাল্টলৈকে 1 বছৰ 1.5 বছৰ লাগে বোধ কৰোঁ। তো ইমান জেষ্টেশ্যন পিৰিয়ড দীঘলীয়া হোৱাৰ কাৰণে মানে ফ'কাছটো লাগিব, আমাৰ ছাষ্টেইন ৱৰ্কটো লাগিব। থাৰ্ডলি মানে এটা কনফিডেঞ্চ সদায় ৰাখিব লাগিব, কনফিডেঞ্চ সদায় ৰাখিব লাগিব, আৰু ইণ্টেলিজেণ্ট হাৰ্ড ৱৰ্ক, আৰু ইফ ইউ some people need to seek some help, they should not feel inhibited in that. They should seek help, but ultimately a lot of the course is very wide now. There are too many papers, long gestation period. So ইমান দিন মানে দীঘলীয়া এটা জেষ্টেশ্যন পিৰিয়ড হোৱাৰ কাৰণে মানে ফ'কাছটো বনাই ৰাখিব লাগিব। আৰু যেনে ক'লোঁ ইণ্টেলিজেণ্ট হাৰ্ড ৱৰ্ক by itself is not important. Intelligent hard work is the key to success in these exams, plus a little bit of luck. Everything needs a little bit of luck. That's true. This is again my personal view. Thank you. Hard work and good luck, Good luck, they have yeah. to be combined. So this Thank is you very it. much for being with us, and আগলৈও আপোনাক আকৌ লগ পাম বুলি আশা থাকিল, and I wish you good health and more. Thank you for again with us. Thank you very much, and my best wishes to all of you. It has been a great time for me in Assam. Difficult but excellent times. And normally difficult times are good times. Yeah, that's true. So this is the state. I am indebted to the people of this state, because coming from all the way from Bihar, the state entrusted me with the custody of the life and property and dignity of 3 crores people. Is a great humbling factor for me. And I believe Assam people are lucky to get you as a DCP. People always are great. They have to be respected, and people in Assam, I have great respect for everybody. Here, I especially admire the simplicity of this system and the people, because as somebody has rightly said, simplicity is the ultimate sophistication. Again, theoretical physicists always say, keep things simple. Because nature is simple. Yeah. Laws of nature, laws of physics are very simple. Even a school student can understand them. So it was my great, as I told you, I felt always very humbled that I was interested with this great responsibility. And in whatever capacity now I can give something back to the society, I think over it and try to work upon that line, because that chapter is closed. I have moved on. I am in a new chapter of life, whatever life is left. So I have to see how I can make the optimum use of this. That's true.
Thank you very much. Again, wish you a very good health and good life. Thank you very much. Wish you all the best. Thank you and very my much. regards to Thank everybody. you. এয়া আছিল আমাৰ সৈতে ফৰ্মাৰ ডিজিপি মুকেশ চাই আৰু আশা কৰিছোঁ আপোনালোকে খণ্ডটি চাই ভাল পালে চাই থাকিব হেডলাইনত ধন্যবাদ